দুবাৰ 5 মাহ আছে তেওঁ ভাবিছে নেকি এখন ৰজাৰ শাসন ভাবিছে নেকি বলিন চেতিয়াই 20 বছৰ হল আকৌ জিকি থাকিম সুৰেন ফুকনে ভাবিছে নেকি যে অজৰ অমৰ মোৰ চিটটো নহয় আমি সকলোবিলাক সংক্ষোভত আছো তোমালোকৰ বাবে 5 বছৰ তোমালোকে 5 বছৰ ৰজা কিন্তু আমি এদিনৰ কাৰণে ৰজা ভোটৰ দিনটো আমি এখিনি তোমালোকক কোনো থ্ৰেটেনিং পোৱা নাই তোমালোকৰ দায়িত্ব তোমালোকে নাগৰিকক খেতিয়কক সুৰক্ষা দিম বুলি তোমালোকে শপত খাই তোমালোকে বিধানসভাৰ মজিয়াত বহিছা আমাক যদি কোনোবাই লুণ্ঠন কৰিছে আমাক অধিকাৰ দিয়াৰ দায়িত্বটো তোমালোকৰ গতিকে তোমালোকে যে তোমালোকৰ দায়িত্ব পালন কৰা নাই আমি গম পাইছো এটো কাৰণতে আমি পাটৰ ৰেট পোৱা নাই টি বৰ্ডে দিয়া ইনষ্ট্ৰাকশন যদি কোনোবাই ফ্যাক্টৰী মনা নাই ফ্যাক্টৰী কন্ট্ৰোল কৰা দায়িত্বটো কাৰ আমি কবগে লাগে নেকি খেতিয়কে যে এমবিপি টো আমাক দিয়া মানে কি আমি যদি কব লগা হৈছে তোমাৰ সৰকাৰে কাম কৰা নাই এটো প্ৰতিফলন হৈছে গতিকে তোমালোকে এতিয়া 5 বছৰ ৰজা হলা এদিনৰ কাৰণে আমি ৰজা এই দিনটো কিন্তু উজনি অসমত মূল ইস্যু হ'ব আমাক এমবিপি লাগে এমবিপি টো তুমি এদিনাখন ঘোষণা কৰা লগতে এই যেটো স্ক্যান্ডাল বিৰাট ডাঙৰ আমি এটা ফ্যাক্টৰী তিনিচুকীয়া জিলাত এটা ফ্যাক্টৰী নহৰ পৰা 10 কোটি টকা 24 চনৰ আৰু 25 চনত এটা ফ্যাক্টৰীয়ে নহৰ পৰা 10 কোটি টকা আমাৰ পৰা খাই থৈছে গতিকে 113টা ফ্যাক্টৰীয়ে ইনটু 113টা ফ্যাক্টৰী ইনটু যদি 10 কৰোৰ হয় কিমান টকা হ'ব এটো বিৰাট ডাঙৰ এটা স্ক্যান্ডাল লগতে এই আপোনালোকৰ সাংবাদিক মানে বন্ধুসকলৰ যোগেদি এই কথাবাৰ্তাখিনি জুই সকলে চাই আছে জুবিনদা প্ৰসংগটো ডেফিনেটলি লাগিব অসমত 3টা সম্পদৰ ক্ষেত্ৰত আকৌ জুবিনদা যদি আমি সম্পদ ধৰো 4 গতিকে জুবিনদা আমি আশীৰ্বাদ বিচাৰিছো তুমি তোমাৰ ন্যায় পোৱাত আমি চাহ খেতিয়ক তোমাৰ লগত আছো তুমি ওপৰৰ পৰা আমাক আশীৰ্বাদ দিয়া চাহ খেতিয়কসকল ন্যায় পোৱাত তুমি আমাক আশীৰ্বাদ কৰা গতিকে আমি আৰু এটা ডিমান্ড জনাইছো যে অসম কেবিনেটত এটা সিদ্ধান্ত লওক 26 তাৰিখে নৱেম্বৰত অন্য কথাবিলাক আহিছে হিমন্ত বিশ্ব শৰ্মা তোমাৰ লাষ্ট কেবিনেটত এটা সিদ্ধান্ত লোৱা এটো আইন হ'ব লাগে অসমৰ মাটিত উৎপাদিত চাহে অসম চাহটো দাৰ্জিলিং চাহৰ নামত বিক্ৰী কৰিব নোৱাৰে অসম চাহটো শ্বিলং চাহৰ নামত বিক্ৰী কৰিব নোৱাৰে শ্বিলং চাহ নাই সৰি অসম চাহটো নীলগিৰি চাহৰ নামত বিক্ৰী কৰিব নোৱাৰে অসম চাহটো কেনিয়াৰ চাহৰ নামত বিক্ৰী কৰিব নোৱাৰে আমি আজি 3 বছৰ মানৰ পৰা কৈ আছো যে অৰুণাচলৰ চাহপাতটো অসমৰ বিক্ৰী কৰাটো অবৈধ আমি জানো 7খন ভাই ভনী আমি কৈছো যে অৰুণাচলৰ চাহপাতটো অৰুণাচলত খেতি কৰি অৰুণাচলতে ফ্যাক্টৰী কৰি অৰুণাচলৰ নামত ব্ৰ্যান্ডিং কৰি বিক্ৰী কৰা আমাৰ সংঘাত নাই কোনো সংঘাত নাই আমাক ককাই ভাই ভনী কিন্তু অৰুণাচলৰ চাহটো অসমৰ নামত বিক্ৰী কৰাত এটো কিন্তু আমাৰ ক'ব লগা আছে কাৰণ হেতু অপৰাধ অসম চাহৰ গোটেই মানদণ্ড গোটেই গুণগত কোৱালিটিটো যেটি পৃথিৱীয়ে অসম চাহ বুলি চিনি পায় সেই চাহটো কিন্তু ধ্বংস কৰি দিছে অৰুণাচলৰ নিম্ন মানদণ্ড চাহেৰে লিকাৰ ফ্লেভাৰ কোনো স্মেল কোনো নাই গতিকে তিনিচুকীয়া জিলাত 113টা ফ্যাক্টৰী প্ৰায় 80% ফ্যাক্টৰীয়ে আধা পাত তেওঁলোকে অৰুণাচলৰ পৰা লৈ চলাই আছে গতিকে তোমাৰ পৰা 3 নম্বৰ ডিমান্ডটো হল কি তোমাৰ লাষ্ট কেবিনেটত তুমি ডিসিশন লোৱা যে অসমৰ চাহে অসমৰ নামত বিক্ৰী হ'ব অৰুণাচলৰ চাহটো তুমি অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতা তোমালোকৰ ডবল ইঞ্জিনৰ চৰকাৰ চলি আছে কংগ্ৰেছ দিল্লীটো তোমালোকৰ চৰকাৰ এই অৰুণাচলতো তোমালোকৰ চৰকাৰ ইয়াতো তোমালোকৰ চৰকাৰ গতিকে এটো কেনেকৈ সৰ্ট আউট কৰা এটো তোমালোকৰ বিষয় গতিকে আমাৰ কথাটো হল কি অসমীয়া চাহ জিয়াই থাকিব লাগিব অসমীয়া মানুহে চাহ খেতি কৰি থাকিব লাগিব গতিকে তুমি উজনি অসমত বেলেগ একো যদিও নকৰা এই কেবিনেটত যদি আমাক এই 3টা সিদ্ধান্ত তুমি লৈ যদি আমাক দিয়া তোমাক 26 চনত এই চাহ খেতিয়ক সকলে ভোট দি আপোনাক জয়যুক্ত কৰিব আৰু এটা সংখ্যা কৈ দিছো তিনিচুকীয়া জিলাত 56,000 খেতিয়ক আছে আমি 6টা বিধানসভা সমষ্টিত 7ৰ পৰা 10 লাখ চাহৰ পৰা জিয়াই আছো মানুহ তোমাৰ 5জন বিধায়কে তেওঁলোকৰ ভোট লৈ জিকি আছে 1 2 গোলাঘাটৰ পৰা এফালে হদিয়ালৈকে কিমানটা আছে গোটেইখিনিত চাহৰ খেতি হয় গতিকে উজনি অসমত যদি চাহ খেতিটো ধ্বংস হয় তুমি কিন্তু পত্যান নাপাবা তাৰ পৰা গতিকে এই যেটো পাপ ফ্যাক্টৰী মালিক পক্ষ আমাৰ লগত কৰি আছে এই পাপৰ কাৰণে তেওঁলোকক তুমি কেবিনেটত ডিসিশন লৈ তেওঁলোকক স্ট্ৰিক্টলি এই চাহ ইণ্ডাষ্ট্ৰীৰ পৰা তেওঁলোকক গেট আউট কৰা এটো আমাৰ ক'ব লগা
তেওঁলোকে যিখিনি কাম কৰিব লাগে, যিখিনি আন্তঃগাঁথনি একদম শূন্য নাই। এই বস্তুটো আমি যেতিয়া ফেক্টৰীলৈ গৈ এই গোটেই কথাখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বাহিৰলৈ আনিছিলোঁ, তেওঁলোকৰ তাত প্ৰব্লেম হৈছিলে। এই কামটো আচলতে টি বৰ্ড আৰু টি চেলৰ আছিলে। আমি বহুবাৰ অনুৰোধ বিনোৰোধ তেওঁলোকক কৰিছিলোঁ, তেওঁলোকে মানুহ নাই, তেওঁলোকৰ ষ্টাফ নাই, এনেকুৱা ধৰণৰ কথা কৈছিলে। আৰু ফেক্টৰীলৈ যোৱাত কোনো চাহ খেতিয়কৰ কোনো বাধা নাই। গতিকে আজি এই লেখাপানী থানাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিৰাপ আঞ্চলিক আৰু আমাৰ তিনিচুকীয়া জিলাৰ নেতৃত্বত এই ধৰণে ইয়ালৈ আহিব লগাটো অসম চৰকাৰৰ ব্যৰ্থতা। আমাৰ সংগঠন জন্ম হৈছিলে গংগাধৰ শইকীয়াৰ ঔৰসত 1987ত। আৰু আমি নাজানো অতীতত এই ধৰণে আমাৰ নেতৃত্বই অধিকাৰ বিচৰাৰ কাৰণে থানালৈ অহাৰ পৰিৱেশ মানে আগতে হৈছিল নাই, আমি হিষ্ট্ৰীটো নাজানো। কিন্তু আমি যিমান দূৰ বুজি পাইছোঁ, যিমান দূৰ ঢুকি পাইছোঁ, অতীতত কোনো দিন সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই খেতিয়কৰ হৈ মাত মতাৰ কাৰণে মানে আমাৰ থানালৈ আৰক্ষী বিভাগে এনেকৈ অনাৰ অতীতত নজিৰ নাই। লেখাপানী থানাৰ আৰক্ষী বিভাগক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব ভদ্ৰতাৰে, খুব আমাক সন্মানেৰে তেওঁলোকে আমাক এটা ফেক্টৰীত তেওঁলোকে আমাক ইয়ালৈ মাতিলে, কথা বতৰা চলিলে। ফিজিক্সত এটা সূত্ৰ আছে যে এটা বস্তু যিমান ডমিনেট কৰা যায় তাৰ বিপৰীতমুখী ক্ৰিয়াটো সি বেছি কৰে। গতিকে কাইলৈ আমি DC মহোদয়ৰ ওচৰলৈ যাম। আমি যিটো অভিযান ফেক্টৰী যোৱা যিটো অভিযান, এই অভিযানটো আমি চালু ৰাখিম। এইটো কাৰণতে যে ফেক্টৰীৰ ভিতৰত কি চলি আছে আমাৰ খেতিয়কবিলাকে জানিব লাগে, আমাৰ প্ৰশাসন যন্ত্ৰটোৱে জানিব লাগে। আমাৰ চাহ খেতিক লৈ যিসকলে জাতীয় আৱেগ আমি আছে বুলি কওঁ, সকলোৱে জনাটো এইটো অসমীয়া মানুহৰ নৈতিক অধিকাৰ। গতিকে ফেক্টৰীত কি চলি আছে আমি এইটো বাহিৰলৈ আনিম। গতিকে কাইলৈ আমি DC প্ৰশাসনলৈ ওচৰলৈ গৈ DC ছাৰক ক'ম, আপোনাৰ তাত থকা টি কোষৰ এজন, টি চেলৰ এজন আমাক অফিচাৰ দিয়ক, এক্সিকিউটিভ ৰেংকৰ। 2, টি বৰ্ড নামৰ যিটো অনুষ্ঠান, যি অনুষ্ঠানৰ সৰ্বা টি ফেক্টৰীবিলাকৰ তেওঁলোকৰ কৰ্মচাৰী এজন আমাক লাগিব। যি অঞ্চললৈ আমি যাম সেই অঞ্চলৰ আৰক্ষী বিভাগৰ আমাক মানে আৰক্ষীক মানে বিভাগৰ মানুহে আমাক প্ৰটেকশ্যন আমি বিচাৰিম। কিয় আমি ফেক্টৰীলৈ যাওঁতে তেওঁলোকৰ দালালে আমাক এটেক কৰিব পাৰে বুলি আমাৰ এতিয়া সন্দেহ হৈছে। গতিকে আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ষ্টেপটো আমি ল'ম। আমি আশা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ 31 তাৰিখে আমাৰ তিনিচুকীয়ালৈ আহিব, চাহনগৰী ডুমডুমালৈ। তেওঁ এই আজি ভাস্কৰ শৰ্মা ডাঙৰীক আমি কৈছোঁ, এই নিউজটো আপুনি চাব, আপোনাৰ গৃহ সমষ্টিত এইটো হৈছে, আপুনি তৎকালে আজি ৰাতিৰ ভিতৰতে আপুনি আমি কোৱা কথাখিনি আপোনাৰ মুখ্যমন্ত্ৰীক জনাওক। তেওঁ অসমৰ মুখ্যমন্ত্ৰী। আমি আশা ৰাখিছোঁ 31 তাৰিখে এই বিষয়টো তেওঁ উত্থাপন কৰিব। অথনি আমাৰ 3টা ডিমাণ্ড আছিলে, এতিয়া আৰু এটা ডিমাণ্ড। আমি যিকেইজন বহিৰাগত অসমীয়া ক'ব নজনা ভাইৰাছৰূপী ফেক্টৰী মালিক পক্ষই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক এই ধৰণে আনি অপদস্থ কৰিছে, সেই মানুহকেইজনক কিন্তু তেওঁ চিনাক্ত কৰি তেখেতলোকৰ সেই ফেক্টৰী মালিককেইটা আমি নামকেইটা ইতিমধ্যে উলিয়াম। সেইটো আমি জানিছোঁ কোন কোন ফেক্টৰীলৈ গৈছিলোঁ। সেই ফেক্টৰীৰ এজন অ'নাৰ, এজন উকিলো আছে। তিনিচুকীয়া জিলালৈ আমি 3 দিন গৈছোঁ। তিনিচুকীয়া জিলাৰ যিসকল ফেক্টৰী মালিকৰ ওচৰলৈ গৈছিলোঁ তাত এজন সেই ফেক্টৰী অ'নাৰ কিন্তু উকিলো আছে, আমি গম পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে বলিষ্ঠ পদক্ষেপ লৈ এই বীজাণুৰূপী ভাইৰাছ ৰূপী চাহ ফেক্টৰী মালিককেইটাক চাহ ফেক্টৰীৰ লাইচেঞ্চ কেঞ্চেল কৰিবলৈ তেওঁ আমাৰ তিনিচুকীয়া ডুমডুমালৈ আহিলে তেওঁ ঘোষণা কৰিব লাগিব। নতুবা তেওঁ যি ধৰণে নহওক অসমীয়া চাহটো জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ এজন বলিষ্ঠ শক্তিশালী তেওঁ মুখ্যমন্ত্ৰী হিচাপে এই পদক্ষেপ ল'বলৈতো খুব দৃঢ়তাৰে আমি তেওঁলৈ আবেদন জনালোঁ। আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া, আমি লজ্জিত হৈছোঁ, আমি লাজ পাইছোঁ তোমাৰ কাৰণে এইটো কাৰণতে লাজ পাইছোঁ। তিনিচুকীয়াৰ জিলাৰ বিভিন্ন ঠাইত আমি 2 দিন ধাৰাবাহিকভাৱে আমাৰ অভিযান চালু ৰাখিছিলোঁ।
তোমাৰ সমষ্টিত আমি 2 নম্বৰ ফেক্টৰীটো যাওঁতে এই ধৰণৰ পৰিস্থিতি হৈছে ইয়াৰ কাৰণে তুমিও তোমাৰ মান মৰ্যাদা ৰক্ষা স্বাৰ্থত এটো তুমি ইনকোয়াৰি কৰা এটো তোমাৰ নৈতিক দায়িত্ব নহলে তোমাক যিসকল চাহ খেতিয়ক ককাই ভাই আমাৰ তোমাক দুবাৰ এমএলএ বনালে তেওঁলোকৰ অন্তৰবোৰ কান্দিছে অকল আমি এই 3-4 জন মানুহে আমি ইয়ালৈ আহিব লগা হোৱা নাই মাত্ৰ আমাক 3-4 জনক টাৰ্গেট হে কৰিছে কিন্তু আমি বুজিছো তিনিচুকীয়া জিলাৰ 56,000 খেতিয়কক টাৰ্গেট কৰিছে ফেক্টৰীয়ে কেইটামান সকলো ফেক্টৰী নহয় সকলো ফেক্টৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত